গুড মৰ্ণিং অসম। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। বলক এতিয়া আমি আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি, স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিত ৰূপত ৰাখক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগৰ বাবে আপুনি নতুন আত্মবিশ্বাস আৰু ৰোমাঞ্চেদি ভৰপূৰ হৈ পৰিব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খং কৰিব পাৰে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাৰ লগত সহপাঠীতকৈ আগবঢ়াত সহায় কৰিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। চিকিৎসাকাৰ অনুসৰি ভাল স্বাস্থ্যৰ অধিকাৰী হ'বলৈ গছ-গছনিৰ পাত আৰু অংকুৰ নিছিঙিব, কাৰণ গছ গৃহস্পতি ব্ৰহ্মাৰ ৰূপ হয়। বৃষ ৰাশি, আপোনাৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। জীৱনত চাকৰিটো সুচাৰুৰূপে চলিব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ৰোমাঞ্চৰ বাবে আগবঢ়োৱা পদক্ষেপ কামত নাহিব পাৰে। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰা মতে পৰিণাম নিদিব। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিবও পাৰে। চিকিৎসাকাৰ অনুসৰি বিবৰ্ণ কাপোৰ আৰু পুৰণা বস্ত্ৰ, বাতৰি কাকত ইত্যাদি ঘৰৰ পৰা পেলাই দিয়ক। এনে কৰিলে পৰিয়ালৰ সুখ অটুট থাকিব। মিথুন ৰাশি, আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হ'ব পাৰে। মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দোষে আপোনাক আহত কৰি দিব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগ ভাল ব্যৱহাৰ কৰক। আপোনাৰ প্ৰেমিককে আপোনাক পৰ্যাপ্ত সময় নিদিয়ে, সেই বিষয়ে আজি আপুনি তেখেতক অভিযোগ দিব। আপোনাক আৰু আপোনাৰ জীৱনলগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে। চিকিৎসাকাৰ অনুসৰি ঘৰত পৰি থকা ফাটি যোৱা পুৰণি কিতাপসমূহ বিভিন্ন উপায়েৰে আকৌ ব্যৱহাৰযোগ্য কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন বহুত ভালভাৱে চলিব। কৰ্কট ৰাশি, মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোৱে ভাল দিন। আপুনি বুজিব লাগে যে মাদক দ্ৰব্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। এইটো কৈছে যে আজি বুলিয়েই নহয়, চিৰদিনৰ বাবে এইটোতো স্বাস্থ্যৰ কাৰণে হানিকাৰকেই হয়। সুৰাপান, মদ এইবিলাক জাতীয় বস্তু খাব নালাগে। আমাৰ দেহৰ এইটো এটা শৰীৰৰ অংগ বহুত বেয়া কৰি পেলায়। এইবিলাক বস্তু হাত দিব নালাগে বা খাব নালাগে। এইবিলাক বস্তুৱে ঘৰত কাজিয়াৰ সৃষ্টি কৰে আৰু পৰাপক্ষত এইবিলাক বস্তু চুবই নালাগে আৰু খাবই নালাগে। খালে ঘৰত কাজিয়া হয় আৰু এনেকুৱা প্ৰভাৱ পৰিব পাৰে। সাৱধান হোৱাটো উচিত। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। আজি যি নতুন অনুষ্ঠানত আপুনি যোগদান কৰিব তাৰ পৰা নতুন বন্ধুত্বৰ সূচনা হ'ব। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেমৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। অৰ্থাৎ এইটো কৈছে যে আজি আপোনাৰ ঘপকতে হয়তো কাৰোবাৰ সৈতে প্ৰেম ভাৱ জাগিব পাৰে। আপোনাৰ সঙ্গীক আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গই মৰ্ত্যতে আছে। চিকিৎসাকাৰ অনুসৰি এটা সফল আৰ্থিক জীৱনৰ বাবে দুখীয়া মানুহৰ মাজত ক'লা ৰঙৰ ঊলৰ কম্বল বিতৰণ কৰক। এনে কৰিলে আপোনাৰ আজি দিনটো ভালে যাব। হয়তো কৈছে কোনোবা ঠাণ্ডা দুখীয়া দৰিদ্ৰ মানুহ, ধৰি লও এনেকৈ কঁপি আছে আৰু ঠাণ্ডাত কাপোৰ গাত নাই, যেনে মানুহ বৃদ্ধ মানুহ থাকেতো, তাত কম্বল চম্বল কাপোৰ বিতৰণ কৰিলে আজি আপোনাৰ দিনটো ভালে কুশলে যাব। আৰু এনেকুৱা দুখীয়া মানুহক সহায় কৰিলে নিজৰো মনটো ভাল লাগে আৰু।
সিংহ ৰাশি আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেইদিন তেখেতসকলে কিবা প্ৰকাৰে হ'লেও ঘূৰাবলগীয়া হ'ব পাৰে। অৰ্থাৎ এইটো কৈছে যে যদি আপুনি কাৰোবাক আগতে টকা পইচা দিছিল হয়তো আজি তেওঁলোকে আপোনালোকক পইচাটো দিব পাৰে বা আপোনালোকে বিচাৰিলে পইচাটো পাবলৈ সম্ভাৱনীয় থাকে। গতিকে টকা পইচা বিচৰাৰ ক্ষেত্ৰত সংকোচ নকৰিব যে বিচাৰিব পোৱাৰ টকা পইচা অহাৰ সম্ভাৱনা আছে। পাৰিবাৰিক সমাৰোহত নতুন বন্ধু পাব পাৰে। অৱশ্যে বন্ধু চিনাক্ত হোৱাত সাৱধান হওক। অৰ্থাৎ এইটো কৈছে আজি আপুনি হয়তো নতুন কোনোবা বন্ধু বনাব পাৰে বা কোনো ঘপকতে এটা বন্ধুত্ব সম্পৰ্ক গঢ়ি উঠিব পাৰে। কিন্তু বন্ধু চিনি পোৱাটো অকণমান সাৱধান হওক। কাৰণ এইটো হৈছে কিছুমান হয়তো এনেকৈ বন্ধু পাতে কিন্তু মনৰ পৰা নাপাতে মনত কিবা এটা চলি আছে আৰু বাহিৰত দেখুৱাই পেলি এইটো কেনেকুৱা মই এনেও ভাল পাওঁখিনি দেখুৱাই আৰু কিন্তু মানুহৰ মনত যিটো চলি থাকে সেইটো মনৰ ভিতৰত গৈ চাওক। মানুহ বাহিৰতো নাচাব ভিতৰত চাওক তাৰ অন্তৰত কি চলি আছে। এইটো কৈছে ভাল হৈ খায় আৰু কাল হৈ পেলাই এইটো এটা কিবা ফকৰা যোজনা আছে যে সেনেকুৱা ধৰণৰ হ'ব পাৰে। ভালকৈ চাব দিছে। ভাল বন্ধু বিচৰা লুকাই থোৱা ধনতকৈ অধিক কঠিন। যি সদায় আপোনাৰ লগত সকলো সময়তে থাকিব। এইটো কৈছে বিপদৰ বন্ধুৱে আচল বন্ধু। বিবাহ প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰালৈ সলনি হ'ব পাৰে। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে। কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপোনালোকে সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। আপুনি ভবাগৈ নেকি বিয়াসকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। চিকিৎসাকাৰ অনুসৰি সদায় সেউজীয়া ঘাঁহত খালী ভৰিৰে খোজ কাঢ়িলে আৰ্থিক স্থিতি সবল থাকিব। কন্যা ৰাশি আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তি শুহি লয় আনকি জীৱনটোৰ আয়ুস কম কৰি দিব। যিসকল লোকে বাছ বিচাৰি নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আহিছিল আজি সিহঁতৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব পাৰে। যাৰ ফলত আপুনি জীৱনৰ পইচাৰ অধিক মূল্য বুজি পাব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰে কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব বাবে নিজৰ কৰি লওক তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই। এই কথা গভীৰভাৱে আপুনি হৃদয়ংগম কৰিব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি আপুনি দিনজোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আজি বিবাহৰ পৰিণতি চালে সকলোবোৰ বস্তু আজি আছে বা ভাল হ'ব। তুলা ৰাশি শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালেই খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। পৰিয়াল আৰু সন্তানৰ লগত অতিবাহিত কৰা সময় আপোনাৰ শক্তি পুনৰ জীৱিত কৰি তুলিব। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। অফিচত কোনোবাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে চকু খুলি ৰাখক আৰু সাৱধানে থাকক আৰু চাৰিওফালৰ সকলো গতিবিধিৰ পিনে সজাগ থাকক। নহ'লে কয় যে কোনফালৰ পৰা বিপদ আহিব টলকিবই নোৱাৰিব। গতিকে বিপদ অহাৰ আগতেই আপোনালোকে সাৱধান হোৱাটো উচিত। ক'ব নোৱাৰি কোনফালৰ কেতিয়া বিপদ আহি পৰে। এই ৰাশিৰ জাতকসকল আজি ভাই-ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। অৰ্থাৎ এইটো কৈছে আজি হয়তো আপোনালোকৰ ঘৰত
ভালপোৱা প্ৰেম সম্পৰ্ক উঠিব পাৰে। মানে ভাই ভনীৰ ভালপোৱাৰ প্ৰেমৰ সম্পৰ্কটো মানে বেছি অন্য দিনাৰখনতকৈ অলপ বেছিয়েই ভালপোৱা ভাই ভনীৰ মাজত সম্পৰ্কটো গঢ়ি উঠিব পাৰে। খেলা ধূলাৰ পিনেই হওক, চিনেমা চোৱাই হওক, আনন্দত এইবোৰ। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। চিকিৎসাকাৰ অনুসৰি ঘৰ আৰু কৰ্মক্ষেত্ৰত মংগল যন্ত্ৰ স্থাপনা কৰক আৰু কৰ্মজীৱন ইয়াৰ লাভজনক প্ৰভাৱ পৰিব। বৃশ্চিক ৰাশি। পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে। সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুত সমস্যাৰ সমাধান হ'ব। বয়োজ্যেষ্ঠজনৰ স্বাস্থ্য চিন্তা হৈ উঠিব পাৰে। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক আৰু সফলতাপ্ৰাপ্ত হ'লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰে আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। চিকিৎসাকাৰ অনুসৰি পাৰিবাৰিক জীৱন ভালে ৰাখিবলৈ পাকঘৰৰ ভিতৰৰ শালীৰ ভৰিত ছোৱালী মানুহৰ চকীত বহি। ধনু ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে। যেতিয়া নেকি আন কোনোবা তেতিয়াহে জীৱনত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক। আপোনাৰ আকৰ্ষণী আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ মুখামুখবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। চিকিৎসাকাৰ অনুসৰি ইষ্ট দেৱতাৰ লুৰ-মূৰ্তি বনাই লৈ পূজা কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। মকৰ ৰাশি। অবাঞ্ছিত যাত্ৰা আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে, কাৰণ দীঘল যাত্ৰাৰ বাবে আপুনি অস্থিৰ হৈ পৰিব পাৰে। মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি শৰীৰৰ মালিচ কৰক। যদি আপুনি নিজৰ আয়ত্ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে, তেন্তে সুৰক্ষিত আৰ্থিক প্ৰয়োজনত মুহূৰ্ত নিৱেশ অথবা বিনিয়োগ কৰক। দিনৰ উত্তৰাৰ্ধত অৰ্থাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ বেলেগক দিয়ক। বন্ধুৱে আপোনাক প্ৰশংসা দি ডুবাই দিব, কাৰণ আপুনি এটা বহুত জটিল কাম সম্পূৰ্ণ কৰাত সফল হ'ব। আজি আপোনাৰ দ্বাৰা এইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা। যদি আপুনি অলপ চেষ্টা কৰে, তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। চিকিৎসাকাৰ অনুসৰি এলাৰ্জি বুধৰ প্ৰতিনিধি সেৱন কৰিলে আপোনাৰ স্বাস্থ্য ভাল হ'ব। কুম্ভ ৰাশি। আপুনি অৱসৰৰ সময়ত আনন্দ কৰিব পাৰিব। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব। তাৰ কাৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয়, আপোনাৰ ভগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে।
পৰিৱৰ্তিত সময়ৰ লগত চলিবৰ বাবে নতুন শৈলী আপোনাৰ কৰি লোৱাটো বহুত গুৰুত্বপূৰ্ণ। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱনসংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে। চিকিৎসক অনুসৰি প্ৰেমাস্পদক লো অথবা আইৰণ দি নিমৃত উপহাৰ দিলে আপোনাৰ প্ৰেম সম্পৰ্ক অধিক সুমধুৰ হ'ব। মীন ৰাশি, আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ হিৰোইজিম। যেতিয়াই আপুনি যুঁজ কৰে আপোনাৰ বহুদিনীয়া বেমাৰৰ লগত আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত নাথাকিব। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ড বেয়া ব্যৱহাৰ নকৰে যেন। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপোনাক বহুত লাভ দিব পাৰে। আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। চিকিৎসক অনুসৰি চিত্ৰপুষ্প কিছুমান পইচা সহিত পানীত প্ৰভাৱিত কৰিলে স্বাস্থ্য ভাল অটুট থাকিব। এইখিনিতে এটা কথা কওঁ, যিসকল ব্যক্তিয়ে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে সুন্দৰ সুন্দৰ সদায় দৈনিক দিনৰ ৰাশিফলসমূহ পাই থাকিব। এতিয়া আজিলৈ বাই।